ইহঁতৰ বল শক্তিৰ হাঁহপিত এতিয়াও হোৱাই নাই। এনে অৱস্থাত কোনোবাই টকা হকা দি ইহঁতৰ মুখৰ আগৰ পৰা মঙহ কাঢ়ি নিবওতো পাৰে। যদি সেইটোৱে হয় তেন্তে এটা উপায় চিন্তিব লাগিব। বাঘিনী, আজিৰ পৰা আমি পাল পাতি চিকাৰলৈ যাব লাগিব। তেনে কৰিলেনো কি হব? আমি চোৰটো ধৰা পেলাব পাৰিম। সেইটো বৰ সহজ উপায় চিন্তিলে। যদি আমি ভবা মতে কোনোবা জন্তু আহে ই মৰিলেহে আৰু। জোনাকো, গতিকে বাঘিনী আজি তই চিকাৰলৈ যা। মই সৌ তাতে লুকাই থাকি ৰেহ ৰূপ চাই থাকিম। কোনোবা অঘাইতং জন্তু অহা যেন দেখিলে তাক একে জাপে তাৰ ডিঙিটো ছিঙি পেলাম। আৰু কিবা আপদ হোৱা যেন দেখিলে চিঞৰ মাৰি তোক মই সংকেত দিম। হ'ব তেন্তে চাওচোন আজি মোৰ হাতৰ পৰা কোন সাৰি যায়। এয়া মোৰ মঙহ। তহঁতৰ বাপেৰে মোৰ ধাৰ পৰিশোধ নকৰালৈকে তহঁতে এই মঙহ খাব নোৱাৰ। সকলোকে মাত, সকলোৱে আহিছে তোৰ বিলৈ চাওক। নামাত কিয়? মাত তোৰ অঙহী বঙহী সকলোকে মাত। নামাত কিয়? মাত।
মোক সিহঁপাল খেদা দিয় এই আজি চাম নহয় তোক কোনে মোৰ হাতৰ পৰা ৰক্ষা কৰে আজি তোক মই বধিয়ে এৰিম এই বাঘিনী দেখিলি তোৰ কিৰে মই কি অৱস্থা কৰিলো তাক মই যি হালত দিলো হালত দিলে কিয় সি মোক ফাঁকি দি পলাই ফুৰিছিল সেইবাবে মোৰ পৰা ধন ধাৰে আনি পৰিশোধ নকৰাৰ বাবে আজি মই তোকো সুধাই নেৰো ক ভালে ভালে ক মোৰ ধন পৰিশোধ কৰিবি নে নকৰ ধন কিহৰ ধন আপুনিনো কোন মহাজন এই বিশাল হাবিৰ মহাজন ঐ ভালে ভালে মোৰ ধন ঘূৰাই দে বুলি কৈছো যদি ধন নাই তেনেহলে মোৰ বহতীয়া হৈ থাক মোৰ হাক বচন হুকুম সকলোবোৰ মানি চলিবি নহলে তোকো সুধাই নেৰোৱে লগতে তো সেই পোৱালি দুটাকো আজৰি কামুৰি শেষ কৰিম আপোনাৰ কথা মতে মই সকলো কৰিম আপুনি মোৰ পোনা দুটাকে কোৱা অনিষ্ট নকৰিব মই আপোনাক কাকুতি কৰিছো ঠিক আছে মই তোৰ আৰু তোৰ পোনা দুটাক একো অনিষ্ট নকৰো কিন্তু মই যি খাওঁ তাকে খুৱাব লাগিব যি কওঁ তাকেই শুনিব লাগিব মুঠতে মোৰ সকলোবোৰ খোৱা বোৱা সমস্ত দায়িত্ব তই বহন কৰিব লাগিব মান্তি আছনে মই আপোনাৰ সকলো চৰ্ত মানি লৈছো শুন বাঘিনী আজিৰ পৰা মই তোৰ ককায়েক আৰু তোৰ সেই পোৱালি দুটা মোৰ মৰমৰ ভাগিন এতিয়া বল তোৰ চুঙলৈ যাওঁ তাৰ পিছত আৰু কি হ'ব এই বাঘিনীয়ে চিকাৰ কৰি অনা পহুৰ মঙহ এই গলমণিকা একেবাৰে ঠেঙৰ ওপৰত ঠেংডাল তুলি সদায় খাই 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 একেবাৰে নিশ্চিন্ত মনে দিন কটাবলৈ ধৰিলে আইতা বুদ্ধিয় খিয়ালটোকনো গলমণিকা বুলি কিয় কোৱা হয় এই যে ভঙা কলহটো ডিঙিটো শিয়ালৰ ডিঙিত সোমাই পৰিছিল একেবাৰে ডিঙিতে শুৱনি হৈ লাগি ধৰিল হৈ গতিকে গাঁৱৰ মানুহবিলাকে তাক গলমণিকা নাম দিলে বুজিলি হওক নে বুজিলা